বারালিপাড়া সন্তোষপুর যুব সংঘর আঞ্চলিক অবস্থান কমিটির উন্নতিকল্পে আমি যে বার্ষিক ধর্মসভার আয়োজন কৰিছোঁ অহা 8 ফেব্ৰুৱাৰী আমাৰ 8 ফেব্ৰুৱাৰীৰ দিনা ৰাতিপুৱা 8 বজাত কোৰাণ প্ৰতিযোগিতা গজল প্ৰতিযোগিতা আৰু ইছলামিক কুইজ প্ৰতিযোগিতা হ'ব। তাৰপিছত সন্ধিয়া আমাৰ বিভিন্ন স্থানৰ পৰা আমি আলেম ওলামাসকলক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহি আমাৰ ইছলামিক বিষয় তেওঁলোকে ইয়াতে বক্তব্য ৰাখিব। তাৰ লগত আমাৰ সামাজিক যি বেদী আছে আমাৰ তাৰ ওপৰত বক্তব্য ৰাখিব আমাৰ আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া। আৰু তাৰ লগতে আমাৰ মেইন উদ্দেশ্য হ'ল আমাৰ যি ইয়াতে ৰাজহুৱা কবৰস্থান আছিল, কবৰস্থানটো নদীৰ বুকুত যা গৈছে। আমাৰ এখন কবৰস্থানৰ বহুত জৰুৰী হৈছে, কিয়নো আমাৰ এজন মানুহ মৰিলে আমি কবৰস্থ কৰিব নোৱাৰোঁ। আমি ইয়াৰে আপোনালোকৰ মাধ্যমত আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, আমি এটি নাম্বাৰ ফোনপে' আৰু গুগল পে' নাম্বাৰ আমি মুকলি কৰি আছোঁ। তেওঁলোকে যদি আমাক কবৰস্থানৰ মাটি ক্ৰয় কৰাৰ কাৰণে বৃহৎ ধনৰ প্ৰয়োজন হৈছে, তেওঁলোকে যদি আমাক সহায় কৰে, আমাৰ এই নাম্বাৰটো হৈছে 9471513485। এই কবৰস্থানৰ মাটি ক্ৰয় কৰাৰ কাৰণে আমাৰ বৃহৎ ধনৰ প্ৰয়োজন হৈছে। আমি সেইকাৰণে হৃদয়বান ব্যক্তিৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ। আমি এটি নাম্বাৰ মুকলি কৰি আছোঁ 9476513485। এই নাম্বাৰত ফোনপে' গুগল পে' দুয়োটাই আছে। ষ্টেট বেংক অফ ইণ্ডিয়াত তাতে আমাৰ একাউণ্টটো কৰা আছে। গতিকে যিসকল ব্যক্তিয়ে ইয়াতে সহায় সহযোগিতা কৰিব বিচাৰে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ এই নাম্বাৰত যাতে আমাক সহায় সহযোগিতা আগবঢ়ায়। আৰু 8 তাৰিখে তেওঁলোক সকলো ৰাইজক আমি উপস্থিতি হৈ আমাৰ মাহফিল আমাৰ সভাখন সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আসসালামু আলাইকুম। সন্তোষপুর বারালিপাড়া যুব সংঘর উদ্যোগত এখন কবরস্থান উপলক্ষে এখন ধর্মসভার আয়োজন করা হয়েছে। অহা 8 ফেব্রুয়ারি 2025 তারিখে আমাদের উদ্দেশ্য হয়েছে যে সন্তোষপুর বারালিপাড়া আঞ্চলিক কবরস্থান আছিল, সেই কবরস্থান আই নদী বা বানা নদীত ভাঙি লোৱাৰ কাৰণে মোৰ ইয়াতে এখন মাইত মৰিলে, এটা মানুহ মৰিলে কবৰস্থ কৰা জেগা নাই। গতিকে এই অঞ্চলত গোটেইবিলাক মানুহ দুখীয়া মানুহ মাটি ক্ৰয় কৰিবৰ কাৰণে সম্বল নাই। মই নিজেও চেষ্টা কৰিম আৰু ৰাইজৰ প্ৰতি মই আহ্বান জনাই আছোঁ যে ৰাইজে যাতে মোক অলপ সহায় কৰে এখন কবৰস্থান বনোৱাৰ কাৰণে। আৰু উক্ত ধৰ্মসভাত বিভিন্ন ধৰণৰ আলিম ওলামা উপস্থিত থাকিব। লগতে আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ থাকিব। ইয়াতে ধৰ্মীয় আলোচনা হ'ব আৰু তাৰ সঙ্গে কোৰাণ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, গজল প্ৰতিযোগিতা আৰু সামাজিক যিবিলাক বেদী আছে সেইবিলাক সমস্যা সম্পর্কে আলোচনা করা হ'ব। আর যদি আপোনালোকে কিবা সহায় কৰিব বিচাৰে মই এটা নাম্বাৰ দি আছোঁ, গুগল পে' নাম্বাৰ, ফোনপে' নাম্বাৰ 9476513485। মই আকৌ কৈ আছোঁ 9476513485।